সমগ্ৰ বিশ্বৰ ভাৰতীয়সকলক একত্ৰিত কৰা এটি এনাজৰী হ'ল তেওঁলোকৰ চাহৰ প্ৰতি থকা প্ৰেম। দৈনিক একাপ চাহৰ অবিহনে বহু লোকে নিজৰ দিনটো পাৰ কৰাৰ কথা ভাবিবই নোৱাৰে। দিনটোৰ কষ্ট, দৌৰা-দৌৰি, ব্যস্ততাৰে ভৰা জীৱনটোত এনাৰ্জিৰে ভৰপূৰ কৰি ৰাখিবলৈ বহুতে চাহক এটি এনাৰ্জি বুষ্টাৰ হিচাপেও মানি আহিছে। চাহ হয়তো আমাৰ প্ৰত্যেকৰে জীৱনৰ এক অপৰিহাৰ্য অংশ। মাজে মাজে একাপ বা দুকাপ চাহ চুমুক দিলেও স্বাস্থ্যৰ কোনো ক্ষতি নহয়, যদিও ইয়াৰ অত্যধিক সেৱনে দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি কৰিব পাৰে। কিন্তু কেতিয়াবা আপুনি ভাবিছেনে, যদি আপুনি এমাহৰ বাবে চাহ খোৱা বন্ধ কৰি দিয়ে, তেন্তে ইয়াৰ ফলত আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব? প্ৰকৃততে চাহ আমাৰ দৈনন্দিন জীৱনৰ পৰা দূৰ হ'লে স্বাস্থ্যত নেতিবাচক নহয়, বহু ইতিবাচকহে প্ৰভাৱ পৰে। হয়, চাহ এৰাৰ ফলত বহু গুৰুতৰ স্বাস্থ্য সমস্যা দূৰ হয়। চাহৰ পৰা আঁতৰি থাকিলে আমাৰ স্বাস্থ্যৰ কি কি লাভ হয় জানো আহক। উন্নত টোপনি। চাহত কেফেইনৰ পৰিমাণ অধিক হোৱাৰ বাবে ই আমাৰ টোপনি ব্যাহত কৰে। বিশেষকৈ শোৱাৰ আগতে চাহ খোৱাৰ ফলত শৰীৰত কেফেইনৰ স্তৰ বৃদ্ধি হয়, যিয়ে টোপনিত বাধা দিয়ে আৰু গভীৰ টোপনি প্ৰাপ্ত কৰাটো কঠিন কৰি তোলে। চাহ ত্যাগ কৰিলে শৰীৰত কেফেইনৰ পৰিমাণ হ্ৰাস হয় আৰু ইয়াৰ বাবে টোপনি উন্নত হয়। টোপনি মানদণ্ড উন্নত হ'লে আমি সতেজ অনুভৱ কৰোঁ। চাহ এৰি দিয়াৰ পিছত নিশাৰ টোপনি আৰু দিনটোত শাৰীৰিক শক্তিৰ পাৰ্থক্য স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। উদ্বেগ, চাপ হ্ৰাস। চাহত থকা কেফেইনে আমাৰ মানসিক স্বাস্থ্য প্ৰভাৱিত কৰে। ইয়াৰ ফলত মানসিক চাপ আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰি মনলৈ অস্থিৰতা আনে। যেতিয়া আপুনি চাহ খোৱা বন্ধ কৰে, শৰীৰত অতিৰিক্ত কেফেইন হ্ৰাস হয় আৰু ই মানসিক স্বাস্থ্যতো ইতিবাচক প্ৰভাৱ পেলায়। শৰীৰত কেফেইন নাথাকিলে আপুনি অধিক শান্ত আৰু সন্তুলিত অনুভৱ কৰিব। তদুপৰি আপুনি নেতিবাচক চিন্তা পৰিহাৰ কৰি স্বাভাৱিক মানসিক স্থিতি বজাই ৰাখিবলৈ সক্ষম হ'ব। ই মানসিক স্থিৰতা আৰু মনোযোগ দিয়াৰ সামৰ্থ্যও বৃদ্ধি কৰে। পাচন তন্ত্ৰৰ উন্নতি। চাহত থকা টেনিন নামৰ উপাদানটোৱে পাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। যেতিয়া আপুনি চাহ খায়, টেনিনে পাকস্থলীত এচিডৰ স্তৰ বৃদ্ধি কৰে, ফলত পাচন তন্ত্ৰই সঠিকভাৱে কাম নকৰে। চাহ বন্ধ কৰিলে হজম উন্নত হয় আৰু আপোনাৰ শৰীৰক খাদ্য অধিক সহজে হজম কৰাত সহায় কৰে। তদুপৰি ই কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে, যাৰ ফলত হজম শক্তি উন্নত হোৱাৰ লগতে আভ্যন্তৰীণ প্ৰণালী স্বাস্থ্যকৰ হৈ উঠে। আপুনি হ'ব অধিক উদ্যমী। অধিক উদ্যমী অনুভৱ কৰাটো চাহত কেফেইনৰ দ্বাৰা প্ৰদান কৰা তাৎক্ষণিক শক্তিৰ পৰা আহে, কিন্তু ই শৰীৰৰ বাবে এক অভ্যাস হৈ পৰে আৰু এই অভ্যাসৰ ফলত শৰীৰত শক্তিৰ স্তৰ হ্ৰাস হয়। যেতিয়া আপুনি চাহ খোৱা বন্ধ কৰে, শৰীৰে প্ৰাকৃতিকভাৱে শক্তি উৎপন্ন কৰে আৰু আপুনি অধিক সতেজ আৰু উৎসাহিত অনুভৱ কৰে। চাহ অবিহনে শৰীৰত ভাগৰ হ্ৰাস হয় আৰু আপোনাৰ মনোবলো উচ্চ থাকে। কেফেইনৰ সমৰ্থন অবিহনে আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব পাৰিব, যিয়ে উৎপাদনশীলতাও বৃদ্ধি কৰে। চাহৰ পৰা দূৰত্ব বজাই ৰাখিলে আত্মবিশ্বাস আৰু উৎসাহ বৃদ্ধি হয়। ছাল, স্বাস্থ্যত উজ্জ্বলতা। চাহ ত্যাগ কৰিলে শৰীৰটো হাইড্ৰেটেড হৈ থাকে
যিয়ে আপোনাৰ ছালক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে আৰু ইয়াৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে। চাহ খালে শৰীৰত ডিহাইড্ৰেচন হ'ব পাৰে, যাৰ ফলত ছালৰ সমস্যা যেনে শুষ্কতা, শালমইনা আৰু কোচ খোৱাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। যেতিয়া আপুনি চাহ এৰি দিয়ে, শৰীৰে পৰ্যাপ্ত পানী আৰু তৰল প্ৰাপ্ত কৰে, যাৰ ফলত ছালত উজ্জ্বলতা আৰু মুখমণ্ডল সতেজ হয়। তদুপৰি চাহ ত্যাগ কৰিলে হৰমনৰ ভাৰসাম্য উন্নত হয়, যিয়ে শৰীৰ তথা ছালৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।